আজি জুবিনদাক বনাইছোঁ তৰাজান পূজা মন্দিৰৰ বাবে আৰু এখন আজি গধূলিকৈ দিয়া হ'ব। চাই থাকিব ভিডিঅ'সমূহ, এনেকৈয়ে জুবিনদাক আঁকি গৈ থাকিম আৰু আমাৰ ছবিৰ মাজত সদায় জীয়াই ৰাখিম। আচলতে এই পেইণ্টিংখন আমি সপ্তমীৰ দিনাখন বনাইছিলোঁ। যিহেতু এইকেইদিন আমি জুবিনদাক বনাই আছোঁ একেৰাহে, সেইকাৰণে ভিডিঅ'সমূহ এডিট কৰিবলৈ সময় হোৱা নাছিল আৰু প'ষ্ট কৰিবলৈও সময় হোৱা নাছিলে। এতিয়া লাহে লাহে ভিডিঅ'সমূহ প'ষ্ট কৰি গৈ থাকিম। জুবিনদাৰ ছবি বৰ্তমানলৈকে 6-7খনমান আঁকিলোঁ যদিও বৰ্তমানলৈকে মোৰ মন একেবাৰে ভৰা নাই আৰু ছবিসমূহ আঁকি থাকোঁতে এনেকুৱা লাগে যেন দাদাই আহি আমাক চাবহি বা আমাক ক'বহি যে কি কৰি আছ বা কেলৈ আঁকি আছ। এই পেইণ্টিংখন অকণমান বেলেগ ধৰণে বনাইছোঁ আৰু এই দাদাই আমাক ফ্ৰেমটো বনাই দিলে আৰু আমি তাৰ ছাইডে ছাইডে লাইট ফিটিং কৰি দিলোঁ, যাতে জুবিনদা আমাৰ সকলোৰে মনত এনেকৈয়ে সদায় জিলিকি থাকক। কমিটিয়ে জুবিনদাৰ বাবে এক আছুতীয়াকৈ ঠাইৰ ব্যৱস্থা কৰিছিল আৰু ঠাইডোখৰ ইমানেই ধুনীয়াকৈ ৰাখিছিল যে আমি গৈ দেখিলোঁ, ইমান ভাল লাগিলে। লগতে তাত জুবিনদাই ভাল পোৱা বগলী কেইটামানো বনাই ৰখাই থোৱা আছিলে আৰু এই দৃশ্যটো এনেকুৱা লাগিছিল যে বগলীকেইটাৰ সন্মুখত জুবিনদাই গীটাৰখন লৈ গান গাইহে আছিলে। সকলোৱে আহি জুবিনদাৰ ওচৰত মূৰ দোৱালে, জুবিনদাক সেৱা জনালে, জুবিনদাৰ ওচৰত চাকি বন্তি জ্বলালে আৰু ধূপ জ্বলালোঁ আমিও। দাদা তুমি য'তেই আছা সুখত থাকা, আকৌ আমাৰ মাজলৈ ঘূৰি আহিবা এটা নতুন সুৰ হয়, যাতে আমি আকৌ ক'ব পাৰোঁ এয়া আমাৰ জুবিনদা। জয় জুবিনদা, তুমি আমাৰ ছবিৰ মাজত সদায় এনেকৈ জীয়াই থাকিবা।